মধ্যভোগী দালালৰ দপদপনিত দিশহাৰা খেতিয়ক চৰ অঞ্চলৰ উৎপাদিত সামগ্ৰী আধা দামত বিক্ৰী বয় বস্তুৰ অত্যধিক মূল্য বৃদ্ধিয়ে অসমৰ ৰাইজক পেপুৱা লগাইছে আলু পিয়াজৰ পৰা আৰম্ভ কৰি কবি বেঙেনালৈকে এতিয়া প্ৰতিটো সামগ্ৰীৰে আকাশলংঘী দাম যিটো সময়ত অত্যাধিক মূল্য বৃদ্ধিয়ে কুঙা কৰা ৰাইজে মূল্য বৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিব লগা হৈছে সেইটো সময়তে চৰ অঞ্চলৰ ৰাইজে কঠোৰ পৰিশ্ৰমেৰে উৎপাদন কৰা কেঁচা সামগ্ৰী আধা দামত মধ্যভোগী দালালক বিক্ৰী কৰিবলগীয়া হৈছে গ্ৰামাঞ্চলৰ বজাৰত এতিয়া প্ৰতি বেঙেনাৰ কেজি 50ৰ পৰা 60 টকা কিন্তু কপালৰ ঘাম মাটিত পেলাই উৎপাদন কৰা খেতিয়কে বেঙেনা বিক্ৰী কৰিবলগীয়া হয় 20-25 টকাত সেইদৰে কেঁচা জলকীয়াৰ প্ৰতি কেজিত 80 টকাকৈ বিক্ৰী কৰে যদিও খুচুৰা বজাৰত প্ৰতি কেজি জলকীয়াৰ দাম 140ৰ পৰা 180 টকা সেইদৰে তিতা কেৰেলা বিক্ৰী কৰিবলগীয়া হৈছে 20ৰ পৰা 25 টকাকৈ প্ৰতি বছৰে বানপানীয়ে টছনছ কৰি অহা চৰবাসী খেতিয়কসকলে কেৱল জীয়াই থকাৰ তাৰণাত বহু কষ্টৰে শাক-পাচলিৰ খেতিসমূহ কৰি আহিছে যদিও উচিত মূল্যৰ অবিহনে তেওঁলোকে উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিবলগীয়া হৈছে এই ক্ষেত্ৰত চৰকাৰে এতিয়াই বিশেষ ব্যৱস্থা নললে অনাগত দিনত অধিক লোকচানৰ সন্মুখীন হ'ব খেতিয়কসকল মানে যিসকল কৃষক আছে আমি নিজেও কৃষক ইয়াত ধৰক যি ধৰণৰ শস্য কৰি থাকে শস্যত এই পৰিমাণে ঔষধ নাপায় যোগান বিভাগৰ পৰা তেনেকুৱা ধৰণৰ কোনো এগ্ৰিকালচাৰৰ মানুহ নপঠায় যাৰ কাৰণে মাটি হওক বা কিবা পুলি হওক পৰীক্ষা নিৰীক্ষা নকৰাকৈ ইয়াত কৃষকে খেতি বাতি কৰিব লগা হয় যাৰ খাতিৰত খেতিত বিভিন্ন ধৰণৰ বেমাৰে দেখা দিয়ে ফলত কৃষকে যি পৰিমাণে লাভান্বিত হ'ব লাগিছিল সেই পৰিমাণে হ'ব নোৱাৰে গতিকে যোগান বিভাগক সেইটো আহ্বান জনাওঁ যে চৰকাৰৰ ফালৰ পৰা সেইটো আহ্বান জনাওঁ যে এগ্ৰিকালচাৰৰ মানুহ ইয়াত আহি মাটিৰ পৰীক্ষা নিৰীক্ষা কৰি যাতে উপযুক্ত ঔষধ ব্যৱহাৰ কৰিব দিয়ে আৰু কৃষকসকল যাতে লাভান্বিত হয় আৰু দেখা যায় যে কিছুমান ব্যক্তি ঔষধৰ কোনো ধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈ তেখেতে আহি খেতিয়কক মিছা প্ৰলোভন দি সিহঁতৰ মুনাফা আদায় কৰে যাৰ ফলত আমি কোনো ধৰণৰ উপকৃত নহওঁ সেইকাৰণে যোগান বিভাগে যাতে উচিত তদন্ত লৈ বা সিহঁতে নিজে মানুহক এগ্ৰিকালচাৰৰ মানুহক পঠাই যাতে উপযুক্ত ঔষধ দি খেতিয়কক উপকৃত কৰে তাৰেই কামনা কৰিছে আমাৰ চৰচাপৰত এতিয়া বেঙেনা তিতা কেৰেলা জলকীয়া এগুলা এতিয়া উঠি আছে অলপ অলপ আৰু বহুত কিবা কিবি কৰোঁ সেইটো উঠা নাই এতিয়া উঠি আছে এতিয়া বেঙেনা বিক্ৰী কৰি আছোঁ মই 15 টকা 20 টকা 25 টকা কৰিকে জলকীয়া আছে 40-45 এনেকৈ বিক্ৰী কৰি আছোঁ আৰু তিতা কেৰেলাটো 20 টকা 25 টকাকৈ বিক্ৰী কৰি আছোঁ মানে আপোনালোকে উচিত যিটো মূল্য সেইটো নাপায় সেইটো নাপাওঁ মধ্যভোগী দালালে সেইটো ভোগ কৰে ন সেইটো মই কেনেকৈ ক'ম মই এইখিনি পাই আছোঁ খেতি বেঙেনা খেতি এইটো কৰি এয়া এই বিলাহী কিমানকৈ বিক্ৰী কৰি আছে বিলাহী 80 টকা 80 টকা কেজি এনে বজাৰ মূল্য কিমান 150 টকা কেজি 150 টকা মানে আধাকৈ বিক্ৰী কৰি আছে উচিত মূল্যতকৈ আধা জুৰিয়াৰ পৰা আবুল খায়েৰৰ প্ৰতিবেদন দৈনিক টাইম